নমস্কাৰ এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10000 কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি ইতিমধ্যে জমা কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলক এইটো ভিডিঅ'ৰ মাজত কেইখনমান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম তো গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ গুৰুত্বপূৰ্ণ আপডেট কেইখনৰ বিষয়ে বিস্তাৰিত জানি লওক তো প্ৰথম আপডেটটো হল যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10000 কৈ টকা পাব বিচাৰে সেইসকল আত্মসহায়ক গোটৰ মহিলাই দিব লাগিব নেকি ইন্টাৰভিউ সৰকাৰৰ ফালৰ পৰা তেনেকুৱা কোনো আপডেট আহিছে নেকি এইটো ভিডিঅ'ৰ মাজত এতিয়া আপোনালোকক সবিশেষ জনাই আছো বহুতেই কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ ইন্টাৰভিউ হ'ব বুলি ভিডিঅ' বনাই আছে তো গতিকে সঠিক তথ্যটো আপোনালোকে জনাটো অত্যন্ত জৰুৰী তো এই বিষয়ত অসম সৰকাৰৰ ফালৰ পৰা কোনো আপডেট কিন্তু ইতিমধ্যে প্ৰদান কৰা হোৱা নাই যে আত্মসহায়ক গোটৰ মহিলাসকলে 10000 কৈ টকা পোৱাৰ বাবে ইন্টাৰভিউ দিব লাগিব তো সেই কাৰণে ক'ব পাৰো যে আত্মসহায়ক গোটৰ মহিলাসকলে 10000 কৈ টকা পোৱাৰ বাবে কিন্তু ইন্টাৰভিউ দিব নালাগিব লগতে এতিয়া আমি আলোচনা কৰো যে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10000 কৈ টকা কেতিয়া সোমাব তো এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ভেৰিফিকেশ্যন বা ফৰ্ম সাবমিটৰ কাম আৰম্ভ হৈ গৈছে তো এই কামখিনি শেষ হোৱাৰ পিছতে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই যাব 10000 কৈ টকা তো ধন্যবাদ।